বেদখলকাৰীৰ কবলত কলিয়াবৰৰ ঐতিহাসিক মিছাকুট। ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰিছে। কিন্তু কেতিয়া হ'ব ঐতিহাসিক মিছাকুট বেদখল মুক্ত? মধ্যযুগৰ এই ঐতিহাসিক মিছাকুটৰ চৰকাৰী ভূমি বেদখল কৰি ঘৰ বনাই থকাৰ দৃশ্য বন্দী কেমেৰাত। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ঐতিহাসিক মিছাকুটটো অগপ চৰকাৰৰ দিনতে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। কিন্তু 2001 চনৰ পৰা 2015 চনলৈ 15 বছৰীয়া শাসনকালত অবাধ বেদখল চলিল মিছাকুটত। দুষ্কৃতিকাৰীয়ে অবাধ বন ধ্বংস কৰি নিশ্চিহ্ন কৰি তুলিলে গছ-গছনি। বৰ্তমান বেদখলকাৰীৰ কবলত কলিয়াবৰ সমজিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিছাকুট। ঐতিহাসিক মিছাকুটত বেদখলকাৰীয়ে গাঁও সাজি লৈছে আশ্ৰয়। আহোম সামৰিক ঘাটিৰ গুৰুত্বপূৰ্ণ অংগ মিছাকুটটো বেদখল মুক্ত কৰি পুনৰ সংৰক্ষণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন লোকৰ লগতে সাহিত্য সভাৰ বিষয়ববীয়াসকলে। কেমেৰাৰ সন্মুখতে বেদখলকাৰীয়ে দখল কৰাৰ কথা স্বীকাৰ কৰে। আমাৰ ঘৰ নদীয়ে উটুৱাই লৈ যোৱাৰ পাছৰে পৰা ইয়াত মাটিৰ পট্টা নোহোৱাকৈ আছো। আমাক উচ্ছেদ কৰে বুলি ভয় লাগি আছে। আমাক চৰকাৰে থাকিবৰ বাবে সুবিধা কৰি দিলে। আমি ইয়াৰ পৰা গুচি যাম এই বুলি বেদখলকাৰীয়ে মন্তব্য প্ৰকাশ কৰে। 40 বছৰ হৈছে আহা, এতিয়া যদি চৰকাৰে আমাক ইয়াৰ পৰা উঠাই দিয়ে কিবা এটা ব্যৱস্থা কৰিও ল'ব লাগিব। আমি ইয়াৰ জন্ম কৰ্ম ইয়াত, ভোটাৰো আমি ইয়াত, এতিয়া আমি ইয়াৰ পৰা ক'ত যাম? চৰকাৰে কিবা এটা সুবিধা কৰিব লাগিব আমাৰ কাৰণে, নহ'লে আমি যাব নোৱাৰোঁ। আৰু যি মানুহখন বহাইছিলে মানুহখন নাই নহয় এতিয়া, বিহাৰী মানুহটো। আমি অসমৰ নাগৰিক হয়, আমাৰ পতা নাই। এতিয়া আমাক চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব কোনোফালে, নহ'লে আমি ক'ত যাম? ইয়াৰ নাগৰিক নহয় জানো আমি, ভোটাৰ হয় ইয়াত আমি 40 বছৰ আছোঁ। এই মিছাকুট আৰু চামধৰাগড়ৰ যি ভূমি, সঁচাৰ্থত এয়া চৰকাৰী ভূমি। কিন্তু আমি মিছাবাসী ৰাইজে প্ৰত্যক্ষ কৰিছোঁ আজি কিছুদিনৰ পৰা ইয়াত বিভিন্ন ধৰণৰ অচিনাকি মানুহে ঘৰ দুৱাৰ সাজি, মছজিদ সাজি, স্কুল সাজি দখল কৰিছে। এতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিভিন্ন ঠাইত এনেধৰণৰ অবৈধ দখলকাৰীক উচ্ছেদ কৰিছে। আমি প্ৰশংসা কৰিছোঁ। আচলতে চৰকাৰী ভূমি এনেধৰণেৰে দখল কৰিব নোৱাৰে। কিন্তু এই চামধৰাগড় আৰু মিছাকুটৰ ক্ষেত্ৰত অসম সাহিত্য সভাই হওক বা নগাঁও জিলা সাহিত্য সভাই হওক বা কলিয়াবৰ শাখা সাহিত্য সভাই হওক এই বুৰঞ্জী প্ৰসিদ্ধ গড় আৰু কোঠৰ সংৰক্ষণৰ কাৰণে সদায়ে সৰব প্ৰতিবাদ কৰি আহিছে। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে 2খন ফলক লগায়ে তেখেতসকলৰ যি দায়িত্ব সেয়া সমাপন কৰিলে। আমি ভাবোঁ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি সুন্দৰ পদক্ষেপ, এই পদক্ষেপৰ অন্তৰ্ভুক্ত কৰি মিছাকুট আৰু চামধৰাগড় তৎকালেই মুকলি কৰিব লাগে। বেদখলকাৰীৰ পৰা এয়া ৰক্ষা কৰিব লাগে।